নমস্কাৰ বন্ধুসকল আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলো আৰু আজি মই কোনো ৰেষ্টুৰেণ্ট বা ৰিজৰ্টৰ ভিডিঅ' নহয় আজি আমি কথা পাতিম যোৱা এক মাহৰ পৰা বাংলাদেশত চলি থকা প্ৰটেষ্টৰ ওপৰত কথা তো বাংলাদেশত কি হৈ আছে আজি ডেটত ইন্টাৰনেট বন্ধ কৰি দিয়া হৈছে আৰু স্কুল কলেজ শাটডাউন কৰি দিয়া হৈছে আৰু এনেকুৱা লেভেলত এইবাৰ প্ৰটেষ্ট হৈছে বাংলাদেশত যে শেখ হাসিনা প্ৰাইম মিনিষ্টাৰ অফ বাংলাদেশ যোন আছে তেখেতৰ ঘৰত সোমাই মানুহ প্ৰটেষ্ট কৰিবলৈ কাৰণে বাধ্য হৈ গৈছে তেখেত শেখ হাসিনা 45 মিনিটৰ ভিতৰত নিজৰ ঘৰ এৰি নিজৰ দেশ এৰি পলাবলগীয়া হল এনেকুৱা লেভেলত প্ৰটেষ্ট হৈছে এইবাৰ বাংলাদেশত আকি কিয় কি লাগে প্ৰটেষ্টাৰ সকলক কিয় বিচাৰিছে কি কাৰণে ইমান ডাঙৰ প্ৰটেষ্ট কৰিছে আহক আমি এই ভিডিঅটো জানিব চেষ্টা কৰো সো গাইজ বাংলাদেশত প্ৰটেষ্ট কৰি আছে ষ্টুডেন্টে কোটা সিস্টেমৰ অপজিটত বাংলাদেশত কোটা হিচাপত দিয়া হয় জব মানে 30% অফ জব ৰিজাৰ্ভ থাকে ফ্ৰীডম ফাইটাৰ্ছৰ কাৰণে আৰু 10% জব ৰিজাৰ্ভ থাকে ওমেনৰ কাৰণে 10% অফ জব আৰু বেকফোৰ্ড ডিস্ট্ৰিক্টৰ কাৰণে ৰিজাৰ্ভ থাকে 5% অফ জব ৰিজাৰ্ভ থাকে কিছুমান এথনিক মাইনৰিটিজ কাৰণে আৰু 1% অফ জব ৰিজাৰ্ভ থাকে যোনবোৰ মানুহ ফিজিক্যাল ডিসেবিলিটিজ আছে সো এখিনি টোটাল চাব গলে আপোনালোকে 56% অফ জব ৰিজাৰ্ভ থাকে বাংলাদেশত অলৰেডি সো এতিয়া সবতকে ডাঙৰ প্ৰবলেমটো এটো হৈছে যে উঠি অহা যোনবোৰ ষ্টুডেন্ট আছে আৰু যোনবোৰ নতুন নতুন মেৰিড আছে যোনবোৰ বিয়া হয় নতুনকে কেবৰৰ কাৰণে জব পাবলৈ কাৰণে এটা বহুতে প্ৰবলেম ক্ৰিয়েট হৈছে আৰু এই কোটা সিস্টেমটো নো কি কৰ পৰা আহিলে এই কোটা সিস্টেম ফ্ৰীডম ফাইটাৰ্ছ নো কি কোন হয় এই সকল লোক এইটো কথা আমি জানিবৰ কাৰণে আমি বাংলাদেশৰ অকমান হিষ্ট্ৰীলে যাব লাগিব সো বাংলাদেশৰ এই ফ্ৰীডম ফাইটাৰ্ছ নো কোন হয় আৰু কেনেকে আহিলে এই কোটা সিস্টেমটো কৰ পৰা জন্ম হল সো এইখিনি কথা আমি জানিব হলে আমি অকমান বাংলাদেশৰ হিষ্ট্ৰীলে যাব লাগিব 1971 ৰ আগত পাকিস্তান আৰু বাংলাদেশ একেখন ৰাষ্ট্ৰই আছিল ঠিক আছে তো যেতিয়া কিছুমান পলিটিক্সল ইস্যুজ কাৰণে এই দুখন ৰাষ্ট্ৰ বেলেগ হ'বলগীয়া হল আমি ইমান ডেপথলে নাযাও নহলে আজি প্ৰটেষ্টটো মেইন টপিকৰ পৰা আমি ডাইভাৰ্ট হৈ যাম ঠিক আছে যেতিয়া 1971 ত war চলি আছিল তেতিয়া বাংলাদেশৰ কিছুমান বহুত মানুহ যেনেকৈ কিছুমান দল মুক্তি বাহিনী দল সেইখিনি মানুহে প্ৰটেষ্ট আৰু নিজৰ প্ৰাণ আহুতি দিছিলে আৰু সংগ্ৰাম কৰি আছিল বাংলাদেশখন আজাদ কৰিবলৈ কাৰণে সো সেইখিনি মানুহে আজি ডেটত তাহাতি হৈ গল ফ্ৰীডম ফাইটাৰ্ছ সো যেতিয়া 1973 শেখ মুজিবুৰ ৰহমান বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ বনিলে তেখেতে এটা ল পাস কৰিলে যে যোনখিনি মানুহে নিজৰ বাংলাদেশখন আজাদ কৰিবলৈ কাৰণে প্ৰাণ আহুতি দিলে আৰু সংগ্ৰাম কৰিলে নিজৰ দেশখন আজাদ কৰিবলৈ কাৰণে সেইখিনি মানুহৰ কাৰণে 30% অফ জব ৰিজাৰ্ভ থাকিব সো সেই তাৰ পৰা আৰম্ভণি হল সেই কোটা সিস্টেমটো কিন্তু এটা ইয়াতে অকল কথা শেষ হৈ নাযায় আজি ডেটত কোনে এটো মানে কব যে হসাকে কোনখিনি মানুহ ফ্ৰীডম ফাইটাৰ্ছ আছিল কোনখিনি মানুহে হসাকে সংগ্ৰাম কৰিছিল সেই মানে বাংলাদেশৰ আন্দোলনৰ সময়ত কোনে কব কোনখিনি মানুহ ফ্ৰীডম ফাইটাৰ্ছ আছিল আৰু হেতু ৰেসপন্সিবিলিটি চৰকাৰে নিজে লৈছে যাৰ কাৰণে কৰাপচনৰ বহুত বেছি আগ পায় আৰু তাৰ কাৰণেও মানে ষ্টুডেন্টৰ বহুত বেছি মানে জুই লাগি আছে নিজৰ গাত সক প্ৰথমেটো এই প্ৰটেষ্টটো এটা ষ্টুডেন্ট সকলে বেছিকে কৰিছিল প্ৰথমে ষ্টুডেন্ট সকল ওলাইছিল কাৰণ তেখেত সকলৰ গাত বেছিকে এফেক্ট পৰিছিল এই মানে যোনটো ল পাস কৰিছিল তাৰ কাৰণে কিন্তু লাহে লাহে কিছুমান ইয়াৰ লোকেল যোনবোৰ মানে অপজিশন পাৰ্টি যোনবোৰ কিছুমান লোকেল দল সংগঠন ওলাই আহি তেখেত সকলক সাপোৰ্ট কৰিলে আৰু এই প্ৰটেষ্টটো বিশাল হৈ পৰিলে কথা ইয়াতে শেষ হৈ যোৱা নাই চাওক 30% কোটাটো আছিলে 1997 ত আকৌ এটা নতুন ল ওলালে যে তেখেতৰ যিখিনি ফ্ৰীডম ফাইটাৰ্ছ আছিলে তেখেতৰ লৰা ছোৱালীও ইয়াৰ বেনিফিট পাই থাকিব আৰু ফাইনালি 2010 চনত আকৌ এটা নতুন ল আহিলে যে তেখেতৰ লৰা ছোৱালীও ইয়াৰ বেনিফিট পাই থাকিব মানে যিনসকল ফ্ৰীডম ফাইটাৰ্ছ আছিলে তেখেতৰ লৰা ছোৱালী গ্ৰ্যান্ড চিলড্ৰেন সকলেও ইয়াৰ বেনিফিট পাব
আৰু আজি ডেটত যোনখিনি মানুহে প্ৰটেষ্ট কৰি আছে সেইখিনি মানুহৰ মতে অৰিজিনেল লখনত কতো লিখা নাই এইটো কথা যে তেখেতৰ ল'ৰা ছোৱালী আৰু গ্ৰেণ্ড চিলড্ৰেনো ইয়াৰ বেনিফিট আগলে পাই থাকিব বুলি সো বাংলাদেশত কিছুমান মানুহে তাত হাই কোৰ্টত এইটো পেটিশন ফাইল কৰিলে যে ফিজিক্যাল ডিসেবিলিটি যোনখিনি মানুহ আছে তেখেতৰ 5% টো এৰি পেনে বাকি যি কোটা সিস্টেম আছে সব ইকুৱেল হ'ব লাগে সকলোবোৰ কোটা উঠাই দিব লাগে তো এইটো ফাইল তেখেতসকলে হাই কোৰ্টত এপিল কৰিলে কিন্তু যোৱা মাহৰ মানে জুনৰ 5 তাৰিখে এই হাই কোৰ্টে এইটো ডিসিশন দিলে লাষ্ট যে এইটো যোনটো আছে এইটো এনেকৈ থাকিব এই কোটা সিস্টেমটো তেনেকৈ থাকিব আৰু যোৱা মাহৰ 5 তাৰিখৰ পৰা বাংলাদেশত আৰম্ভ হ'ল এই বিশাল protest. So Bangladeshৰ 300কে মানুহ আজি ডেটত ডেথ হৈ গল এই আন্দোলনত লগত লাগি আৰু 1000তকে বেছি ইনজুৰিড হৈ গল সো ইমান ডাঙৰ এটা মানে আন্দোলন হোৱা পাছত প্ৰাইম মিনিষ্টাৰ অফ বাংলাদেশ শেখ হাসিনাই কি কৈছে তেখেতে কথাটো বহুত টুইষ্ট কৰি পেনে এইটো কথা ক'লে যে প্ৰটেষ্টাৰ সকলৰ ইমান হেট কিয় কৰে ফ্ৰীডম ফাইটাৰ্ছৰ ফ্যামিলিক বা তেখেতসকলে এই কোটাটো নাপাই পিনি তেখেতসকলৰ এই ফ্যামিলিয়ে কোটাৰ বেনিফিট নাপাই পিনি তেতিয়া হলে ৰাজাকাৰ সকলৰ ফ্যামিলিয়ে পাব নেকি তো কোন হয় এই ৰাজাকাৰ বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ মুখত যেতিয়া ৰাজাকাৰৰ নাম ওলাইছে তেতিয়া হলে কোন হয় ৰাজাকাৰ এনেতে লোৱা নাই সো ৰাজাকাৰ এটা পাৰ্চিয়ান ওয়াৰ্ড হয় যাৰ মিনিং হ'ল হেল্পফুল বা ভলান্টিয়াৰ ঠিক আছে তো 1971 আগত বাংলাদেশৰ এটা প্যাৰামিলিটাৰী গ্ৰুপ আছিল ৰাজাকাৰ যোন সকল মানুহে ডাইৰেক্ট সাপোৰ্ট কৰিছিলে ওয়েস্ট পাকিস্তানক যোন সকল মানে বিচৰা নাছিলে যে পাকিস্তানখন আৰু বাংলাদেশখন বেলেগ হৈ যাওক কিন্তু ফাইনালি বেলেগ হৈ গল আৰু 1973 যেতিয়া শেখ মুজিবুৰ ৰহমানৰ সৰকাৰ আহিলে তেখেতে এটা ল জাৰি কৰিলে যে যোন সকল মানুহৰ ৰাজাকাৰ আছিল তেখেতসকলক পানিশ কৰিব বাংলাদেশত আজি ডেটৰ ৰাজাকাৰৰ মানে হৈ গল টেৰৰিষ্ট ৰাজাকাৰৰ মানে হৈ গল ৰাজাকাৰ পাৰ্টি মানে নাম লোৱা মানে আজি ডেটৰ হৈ গল বাংলাদেশৰ সৰকাৰৰ অপোজিট কথা কোৱা So guys, Bangladeshot protest kora main karon হৈ গল এইটোৱে যোনটো কোটা সিস্টেমত যোনবোৰ জব ৰিজাৰ্ভেশন হৈ থাকে সেইবোৰ তো বাকি আপোনালোকে কি ভাবে হসাকে এনেকুৱা ধৰণৰ হ'ব লাগে নেকি যে কোনোবা কাহিনী যুগত কোনোবা মানুহে আন্দোলন কৰিছিলে আৰু তেখেতৰ বেনিফিট আজি তেখেতসকলৰ ল'ৰা ছোৱালী আৰু তেখেতসকলৰ গ্ৰেণ্ড চিলড্ৰেন সবে বেনিফিট পাই থাকে নে কোনোবা হসাকে পঢ়ি শুনি গ্ৰেজুৱেট কৰি পেনে জব পাব লাগে আপোনালোকে কি ভাবে কমেন্ট বক্সত জনাব আৰু আজিলৈ ইমানে ভিডিওটো চাই যদি ভাল পালে প্লিজ গাইজ নিজৰ ফ্ৰেণ্ডছখিনিক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ইনফৰমেশন ভিডিও মই আপোনালোকৰ আগলৈ লৈ আহিম সদায়